এটা পতি পত্নীজনীয়ে সদায় গালি দি থাকে। পতিজনে একো নকয়, কাজিয়াও নকৰে, মনে মনে থাকে। পত্নীজনীয়ে এইটো কাৰণে গালি দিয়ে, মন পচন্দৰ বস্তু আনি দিব নোৱাৰে, দামী দামী বস্তু কিনি দিব নোৱাৰে, বহুত বেয়াকৈ গালি দিয়ে। তথাপিও ল'ৰাজনে একো মাত নামাতে, তাইক একো বেয়াকৈ নকয়। এদিন ল'ৰাজনে কৰবাৰ পৰা আহিছিল, হাত মুখ ধুই লাহেকৈ পত্নীজনীৰ লগত শুম বুলি ওলাইছিল, কিন্তু পত্নীজনীয়ে তাইৰ লগত শুব নিদিলে আৰু বহুত বেয়াকৈ গালি দি তলত শুব দিলে। আৰু ল'ৰাজন দুখ মনেৰে অকলে তলত শুলে। খোৱাৰ সময়ত কথাবোৰ ভাবি ল'ৰাজনৰ চকুৰ পানী ওলাল। ল'ৰাজনৰ ইমানেই দুখ লাগিছে, মনতে ভাবিছে মোক বুজি নাপায় কিয় তাই গালি দিয়া, তাইক অত্যাচাৰ কৰা, এইবোৰ ভাবি ল'ৰাজনৰ টোপনি আহিল আৰু সেই টোপনিতে ৰাতি সি মৰি থাকিল। ৰাতিপুৱা আকৌ পত্নীয়ে গালি দি আছে, তাই গম পোৱা নাই সি যে আৰু নাই। মাতি আছে মাত দিয়া নাই। তাই চুই চাই গম পালে আৰু সি এইখন পৃথিৱীত নাই। তেতিয়া সি কান্দিব ধৰিলে, দুগালে চকুৰ পানী। এতিয়া জানো কান্দি কিবা লাভ? কান্দিলে জানো ঘূৰাই পাব? সম্ভৱ নহয়। ডিয়াৰ ফ্ৰেণ্ডছ, জীয়াই থাকোঁতে মানুহজনক গুৰুত্ব দিয়ক। যেতিয়া আপুনি সেই ব্যক্তিজনক বুজি পাবা, তেতিয়া উপলব্ধি কৰিবা, আৰু তেতিয়ালৈ বহুত পলম হ'ব, হয়তো মানুহজন নাথাকিবও পাৰে।